ঘৰৰ ওচৰতে গাহৰি কাটিছিলে। দাদাই গাহৰি মাংস অলপ হাতত দি ক'লে বনা। গাহৰি মাংস বনাবলৈ লাই পাত ল'লোঁ, 2টা বিলাহী আৰু এয়া মছলা। তাৰপাছত আমাৰ কেঁচা পাকঘৰটোলৈ আহোঁতে দেখিলোঁ ওপৰত চাল কোমোৰা লাগি আছে। আমি আকৌ যিমান মাংস আনিলেও এই কেঁচা পাকঘৰটো বনাই খাই খুব ভাল পাওঁ। মাংসখিনি ধুনীয়াকৈ চৰিয়াটোত উলিয়াই পেলাই পানী অলপ দি ধুই ল'লোঁ। তাৰপিছত টিকুক ক'লোঁ টিকু আলু আৰু পিঁয়াজ মায়ে জুই ধৰি আছে, মই কেৱল মাংসহে বনাম, জুই চুই ধৰাৰ কাম মোৰ নহয়। তাৰপিছত এয়া আমাৰ জুই উঠি গ'ল। কেৰাহীটো দি পেলাই গাহৰি তেলখিনিৰ পৰা তেল উলিয়াই ল'লোঁ। ভাগৰ লাগিছে, ভাবিছে আইচক্ৰীমটোকে খাই লওঁ বুলি ঢাকনখন খোলোতে দেখিলোঁ নিমখহে। ভাবিছে নেকি আমাৰ গাঁৱলীয়া ঘৰ তেনেকুৱাই। এয়া মাংসত দিবলৈ আলু, পিঁয়াজ আৰু এইফালে বিলাহী। কেৰাহীটো ধুনীয়াকৈ পিঁয়াজখিনি ভাজি পেলাই ফ্ৰণ্ট কেমেৰাটো অন কৰোঁতে দেখিলোঁ আমাৰ চুৰে দি আছে। মই ক'লোঁ এইখিনি এতিয়া। পিঁয়াজখিনিত ভজা আলুকণ দি এনেকৈ অলপ লৰাই দিলোঁ। তাৰপিছত ভাজি থোৱা মাংসখিনি ইয়াৰ ওপৰত দি দিলোঁ। তাৰপিছত মছলা দি বিলাহীখিনি দিলোঁ। বিলাহীখিনি দি অলপ ভালকৈ লৰাই দিলোঁ। এতিয়া মাংসৰ গোন্ধখিনি পাই একদম জিভা পানী পৰি গৈছে। তাৰপিছত লাই পাতখিনি দি পেলাই এনেকৈ চৰিয়াই তৰিয়াই ঢাকন মাৰি দিলোঁ। উফ কি কষ্ট। ইয়াত ধুনীয়াকৈ লাই পাত আৰু গাহৰিৰ লগত মই পৰিৱেশন কৰিলোঁ ভাতকেইটা। বাই বাই।